নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 26 মাৰ্চ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ আজি গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত কলকাতা আৰু ৰাজস্থানৰ মাজত খেলখন অনুষ্ঠিত হ'ব যদি আপুনি গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত খেল উপভোগ কৰিবলৈ যায় তেনেহলে আপুনি মানিব লাগিব এই কেইটা নীতি নিয়ম আমি এই মুহূৰ্তত জনাই আছো আজি 7:30 বজাত খেল আৰম্ভ হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু 4:30 বজাত খোল খাব ষ্টেডিয়ামৰ প্ৰৱেশ দুৱাৰ পৰিস্থিতি সাপেক্ষে খুলি দিয়া হ'ব পাৰে 5 আৰু 6 নম্বৰৰ দুয়োখন গেট সকলোকে নিৰ্দিষ্ট সময়ত আহি আসন গ্ৰহণৰ আহ্বান কৰিছে এচিএ ষ্টেডিয়ামলৈ আহোঁতে কোনো সামগ্ৰী কঢ়িয়াই আনিব নোৱাৰিব কেৱল মাত্ৰ মোবাইল আৰু মানিবেগ লগত আনিব পাৰিব লগতে টিকটৰ হাৰ্ড কপি অবিহনে কোনো দৰ্শকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰু যিসকলে খেল উপভোগ কৰিবলৈ আহিব এইসকলক বিনামূলীয়াকৈ পানীৰ ব্যৱস্থা কৰিব এচিএ ৰাতিপুৱাৰ 2 নম্বৰ খবৰটো হৈছে ঈদৰ বাবে দেশৰ লাখ লাখ মুছলমানলৈ বৃহৎ উপহাৰ মোদী চৰকাৰৰ ঈদত দেশৰ 32 লাখ দৰিদ্ৰ মুছলমানক বিজেপিয়ে দিব সৌগাত মোদী কাপোৰ আৰু খাদ্য সামগ্ৰীৰ একোটাকৈ বৃহৎ কিট প্ৰদান কৰা হ'ব মুছলমানসকলক কিটত থাকিব সেৱৈ খেজুৰ ড্ৰাই ফ্ৰুটছ বেচন ঘি ডালডা আৰু মহিলাৰ বাবে কাপোৰ সৌগাত মোদী কিট অভিযান যোৱা 25 মাৰ্চৰ পৰা নতুন দিল্লীত আৰম্ভ হৈছে আৰু সমগ্ৰ দেশৰ লাখ লাখ দৰিদ্ৰ মুছলমানে পাব এই সৌগাত মোদীৰ কিট ঈদ উপলক্ষে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে বিজেপিয়ে আৰু সমগ্ৰ দেশৰ দুখীয়া মুছলমানসকলৰ বাবে এই ডাঙৰ উপহাৰ দিবলৈ গৈছে বিজেপি চৰকাৰে এই অভিযান বিজেপিৰ ক্ষুদ্ৰ সংখ্যালঘু মৰ্চাৰ দ্বাৰা চলোৱা হ'ব ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা ড্ৰাগছ গাঞ্জা সৰবৰাহকাৰীৰ আততায়ীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে এছআই আব্দুল মমিন গুৱাহাটীৰ নাৰেংগী তিনিআলিতে গুলীচালনাৰ ঘটনা বলেৰো বাহনৰ পৰা নুনমাটি আৰক্ষীলৈ লক্ষ্য কৰি গুলী AS12 AE 2086 নম্বৰৰ গাড়ীৰ পৰা গুলীচালনা কৰিছে দুৰ্বৃত্তৰ গাড়ীৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা অচি উত্তম থামাংগৰ আৰক্ষীয়ে খেদি ধৰিলে এটা ড্ৰাগছ গাঞ্জা সৰবৰাহকাৰীক ধৃত ড্ৰাগছ গাঞ্জা সৰবৰাহকাৰীটো ৰৌতাৰ ছবিন মহম্মদানী বুলি জানিব পৰা গৈছে কোনোমতে পলায়ন সাৰিবলৈ সক্ষম হ'ল আন এটা দুৰ্বৃত্ত আৰক্ষীয়ে জব্দ কৰিছে এখন বাহনৰ লগতে বহু পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জা আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ এই মুহূৰ্তত জনাই আছো পুনৰ সংঘটিত হৈছে ৰাজ্যত জোকাৰি যোৱা দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনাত মহিলাসহ 3 জনৰ কৰুণ মৃত্যু দ্ৰুতবেগী টাটা চমু বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত বাহনৰ চালকৰ লগতে আন 2গৰাকী মহিলা নিহত হৈছে দ্ৰুতবেগী টাটা চমু বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত বাহনৰ চালকৰ লগতে আন 2গৰাকী মহিলা নিহত হৈছে পথৰ দাঁতিৰ গছৰ প্ৰচণ্ড খুন্দা বাহনৰ চালকৰ লগতে আন 2গৰাকী মহিলা নিহত হৈছে সতী চেৰাপা নামৰ মহিলাগৰাকীৰ মৃত্যু দুৰ্ঘটনাত মৃত্যুক খাবটিলে টাটা চমুৰ চালক
লুব চাংগেও আৰু সংকটজনক অৱস্থাত আন 3জনক হাস্পাতালত ভৰ্তি কৰা হৈছে। শোণিতপুৰৰ বালিপৰাৰ বৰগাঁত গাঁৱত এই ভয়ংকৰ পথ দুৰ্ঘটনা। অৰুণাচলৰ পৰা তেজপুৰ অভিমুখে আহি আছিল এই বিশেষ বাহনখন আৰু পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰাজ্য জোকাৰি যোৱা এই দুৰ্ঘটনা। আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাই আছো বাহনখনত ভাঙি টচ নচ হৈ পৰিছে। বিশেষ বাহনখন দেখুৱাই আছো, এয়া চাব পাৰে এইখন আছিল বাহন আৰু বাহনখন পৰি এনেদৰে টচ নচ হৈ ভাঙি চুৰমাৰ হৈ পৰিছে। আমি পুনৰবাৰ দেখুৱাই আছো, পুনৰ সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা এই ভয়ংকৰ দুৰ্ঘটনা। গাড়ীখনৰ নাম্বাৰ হৈছে AS01 KC9178। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৰাজ্যবাসীৰ বাবে আহিছে সুখবৰ। ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। অহা 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বিদ্যুতৰ নতুন নিৰিখ। সাধাৰণ ঘৰুৱা গ্ৰাহক জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে এটকা হ্ৰাস। প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস পালে বিদ্যুতৰ মাচুল। অন্য গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব 25 পইচাকৈ। সংবাদমেলত ঘোষণা কৰিছে বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষই। আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণৰ এই ঘোষণা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মিয়া শব্দক লৈ পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰৰ। বিজেপি দল আৰু চৰকাৰৰ মিয়া শব্দ নহ'লে পেটত ভাত নাযায়। মিয়া শব্দ নহ'লে তেওঁলোকৰ শান্তি নাই। এই মিয়াসকলৰ পৰাই চামুগুৰিত গৈ ভোট বিচাৰে। মিয়াৰ 40% ভোটেৰে ডিপুৰঞ্জন শৰ্মা বিধায়ক হ'ল। মিয়া শব্দ বা মিয়া জনপ্ৰতিনিধিকো ভোটাৰসকলে নিৰ্বাচন কৰি বিধানসভালৈ পঠিয়াইছে আৰু বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয়। এয়া বিজেপি দলৰ পৈতৃক সম্পত্তি নহয়। বিধানসভাত 126জন জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে। ইয়াত কোনো কাকো বাধা দিব নোৱাৰে। মিয়া নহ'লে বিজেপি আগুৱাই যাব নোৱাৰে, সেয়া স্পষ্ট হৈ পৰিছে। এনেদৰে মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে তামুলপুৰত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। শ শ সংখ্যালঘু পুৰুষ মহিলাই যোগদান কৰিছে বিজেপিত। বিজেপি চৰকাৰৰ কাম কাজত সন্তুষ্ট হৈ যোগদান। MCLA বিজিত ঘৈৰা নাৰ্জাৰীৰ নেতৃত্বত কুমাৰীকাটাত যোগদান কাৰ্যসূচী। BPFৰ প্ৰাক্তন নেতাৰ লগতে ABUMSO নেতাৰ যোগদান বিজেপিত আৰু উপস্থিত থাকে তামুলপুৰ জিলা বিজেপিৰ লগতে কেইবাজনো নেতা কৰ্মী। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে পবিত্ৰ ৰমজান ঈদলৈ মাজত আছে কেইটামান দিন। অহা 28 মাৰ্চৰ চতুৰ্থটো হ'ব জুম্মাবাৰ। বিশ্বজুৰি চলিছে ঈদৰ বাবে মহাপ্ৰস্তুতি। দিল্লীৰ শ্বাহী জামে মছজিদ আল আকছা মছজিদত চলি আছে ব্যাপক প্ৰস্তুতি। অন্তিমটো জুম্মাৰ নমাজত লক্ষ লক্ষ লোকে আদায় কৰিব জুম্মাৰ নমাজ। ইতিমধ্যে সজাই পৰাই তোলা হৈছে ঈদগাহ মছজিদসমূহ। আজি ৰাতিপুৱাৰ অন্তিমটো খবৰ হৈছে ইফালে কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেন্স আৰু পিকআপ বাহনৰ ভয়ংকৰ সংঘৰ্ষ। তিতাতে মৃত্যু হৈছে এম্বুলেন্সত থকা ৰোগীৰ আত্মীয়ৰ। নিহতৰ লোকজনৰ নাম হৈছে সঞ্জয় ওৰাং বুলি চিনাক্ত। কলিয়াবৰৰ বৰুৱা চুকত 715 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা। পিকআপ বাহনত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰিছিল এম্বুলেন্সখনে। নিহত সঞ্জয় ওৰাংৰ পত্নী গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাত। লগে লগে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে তেজপুৰ চিকিৎসালয়লৈ। ৰাজপথৰ গতিৰোধৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।